যিটো সন্দেহ যে ইভিএম টেম্পাৰিং হ'ব পাৰে সেই প্ৰেছ মিটটোৰ পাছত আমি কাউণ্টিং এজেণ্টসকলক আমাৰ প্ৰাৰ্থীসকলে ইতিমধ্যে নিজৰ এলেকাত প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে আৰু যিখিনি কথা কাউণ্টিং এজেণ্টৰ জ্ঞাত হ'ব লাগে সেই গোটেই কথাখিনি আমাৰ AICCৰ ৱাৰ ৰুমৰ পৰা এটা ভিডিঅ' পঠিয়াইছে। কপিল চিবল ডাঙৰীয়া প্ৰেছ মিট আছে। আমাৰ কেণ্ডিডেটসকলৰ নিজাববীয়া বহুতৰে অভিজ্ঞতা আছে, পুৰণা অভিজ্ঞতা, নতুন খবৰ সব মিলাই পেলাই আমি আমাৰ কাউণ্টিং এজেণ্টসকলক সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত কৰিছোঁ যাতে একেবাৰে শেষৰ ভোটটো গন্তিওৱালৈকে আমাৰ কাউণ্টিং এজেণ্টসকল যাতে পূৰা এলাৰ্ট থাকে সেইটো আমি পূৰা আশা কৰি আছোঁ। এইটো চাওক, চেষ্টা অব্যাহত থাকিব। চেষ্টা কৰিছিলোঁ 16টা দলক লগ খুৱাবৰ কাৰণে, তাৰে 3টামান দল ওলাই গৈ পেলাই নিজাববীয়াকৈ খেলিলে, 13টাতো থাকিলে। আৰু আগতে আমাক যিবিলাক দলক ক্লাব বুলি বিজেপিয়ে কৈছিলে, বিজেপি আটাইতকৈ ডাঙৰ কেণ্ডিডেট কেন্দ্ৰীয় মন্ত্ৰীয়ে ক্লাব বুলি কোৱা দলৰ প্ৰেচিডেণ্টৰ সৈতে খেলি পেলাই থৰকেচতি হেৰাই গৈছে। গতিকে আমি যিটো বিৰোধী ঐক্যৰ কাৰণে যিটো চেষ্টা সেইটো আমাৰ অব্যাহত থাকিব। প্ৰথম কথা 4 তাৰিখৰ ফলাফলটো আমি চবেই চাই লওঁ, কিন্তু এটা কথা মই আশা কৰিছোঁ যে আমাৰ ফলাফল আগতকৈ যথেষ্ট ভাল হ'ব আৰু আগতকৈ ৰাইজৰ সঁহাৰি যথেষ্ট বৃদ্ধি পাইছে। আৰু আমি যি ধৰণে দলে কাম কাজ কৰাৰ কাৰণে আজি এটা ভাল পৰিস্থিতিলৈকে আমি আহিব পাৰিছোঁ। আমি অধিক উৎসাহেৰে ৰাইজৰ স্বাৰ্থত ৰাইজৰ বিষয়বিলাকক লৈ আমি কাম কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ যাতে আহি থকা সময়ত কংগ্ৰেছ দলটো শক্তি আৰু জনপ্ৰিয়তা বৃদ্ধি পায়। আসন মই সংখ্যা আৰু চিটৰ নাম ক'ব খোজা নাই, কিন্তু এষাৰে কৈছোঁ যে আগতকৈ চিট বাঢ়িব, ভোট বাঢ়িব। আমি প্ৰসাদ বুলি পেলাই শিৰত ল'ম, নিৰ্মালী বুলি শিৰত ল'ম, কিন্তু দলৰ সভাপতি হিচাপে মই আজিৰ তাৰিখত মোৰ যি 14গৰাকী প্ৰাৰ্থী তেখেতসকলৰ কাউণ্টিং এজেণ্টসকলক আমি প্ৰশিক্ষণ দি আছোঁ। সকলো প্ৰাৰ্থী কাউণ্টিঙৰ কাৰণে সাজু হৈছে। প্ৰায়সকল প্ৰাৰ্থী অত্যন্ত উৎসাহী আৰু আশাবাদী হৈ আছে। গতিকে যদিও আমাৰ গুৰিত এটা সমীক্ষা আছে, সেইটো মই ক'তো এতিয়ালৈকে ৰাজহুৱাকৈ কোৱা নাই। মই এষাৰ কথাই কৈছোঁ যে মোৰ যিটো ধাৰণা আৰু বিশ্বাস যে চিট বাঢ়িব আৰু ভোট বাঢ়িব।